আজি অৰুণোদয় পাব বিশ্বাস আছে পাম বুলি সবে মোবাইল বিলাক চাই থাকিব ঠিক আছে আজি আমি কিমান মহিলাক অৰুণোদয় দিছো 40 লাখ আৰু অৰুণোদয়ত আমি কি কৰিছো 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে বৃদ্ধি কৰিলো এইবাৰ মই মিটিংত সুধিছো অৰুণোদয় পাইছেনে 90% মহিলাই কৈছে পাইছো 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই এতিয়া আমি বাকি 10%ক পাবৰ কাৰণে কি কৰিব লাগিব আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন আমি অৰুণোদয় দি আছিলো 1250 টকা কৰি কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8000 টকা কৈ দিম তাৰ পিছত আমি ঠিক কৰিলো যে 8000 নহয় আমি 9000 টকা কৈ আপোনালোকক দিম আজিলৈকে অৰুণোদয় আঁচনিত আমি 17000 কোটি টকা 1000-2000 কোটি টকা নহয় 17000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো আৰু আজিৰ দিনটোত আমি অলপ সময় পিছত 10 মিনিট সময় পিছত 15 মিনিট সময় পিছত 3600 কোটি টকা একেলগে আমি মুকলি কৰি দিম সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিংত বহি থাকোতে আমাৰ একাউণ্টত সোমাই যাব সেই কাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিংত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব এতিয়া আমাৰ আগলৈকে লক্ষ্য কি আমি চাইছো যে এটা পৰিয়ালক আমি কি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে প্ৰথম ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব অৰ্থাৎ আমাক খাদ্য লাগিব অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয়